শান্তি সকলোৱে নিজ নিজ কপালৰ সোঁমাজত নিজৰ নিজৰ আত্মাক চাবলৈ প্ৰয়ত্ন কৰক। এটা দিব্য পোহৰ কপালৰ সোঁমাজত জিলিকি উঠিছে, যাৰ পোহৰ সৰ্বশৰীৰলৈ বিয়পি পৰিছে। আৰু এতিয়া পৰিয়ালত থকা যাৰ লগত আপোনাৰ কাৰ্মিক একাউণ্ট ঠিক নহয়, যাক লৈ আপুনি চিন্তিত, মানসিকভাৱে দূষিত হৈ থাকে, সেই ব্যক্তিসকলক আপোনাৰ সন্মুখত কল্পনাৰে ইমাজিন কৰক। পৰম ধামৰ পৰা বহু ঐশ্বৰিক শক্তিৰ কিৰণ চিধাকে আহিছে, আহি আপোনাৰ কপালৰ সোঁমাজত পৰিছে। আৰু আপোনাৰ কপালৰ পৰা সেই শক্তিৰ কিৰণ আপোনাৰ সন্মুখত থকাজনৰ আত্মাত পৰিছে। অনুভৱ কৰক। সেইজনৰ শৰীৰটো নাচাব, সম্বন্ধ নাচাব, তেওঁ কি কৰ্ম বিকৰ্ম কৰিছে সেয়া নাচাব। আপোনাৰ এজন হিতাধিকাৰী, সহযোগী বুলি ভাবি আপোনাৰ কপালৰ সোঁমাজৰ পৰা তেওঁৰ কপালৰ সোঁমাজলৈ শক্তিৰ সঞ্চাৰ কৰক। আপোনাৰ পৰা শক্তি তেওঁলৈ ট্ৰান্সফাৰ হৈ আছে। দৃশ্যটো মনৰে কল্পনা কৰক। সেই আত্মাই আপোনাৰ সেই ভাইব্ৰেশ্যন অনুভৱ কৰিছে। সৰ্বশক্তিৰে ভৰপূৰ হৈ পৰিছে। আৰু এতিয়া লাহে লাহে সংকল্প ক'ব, হে আত্মা, তুমি যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ, তুমি মাষ্টাৰ শক্তিশালী, প্ৰেম স্বৰূপ, আনন্দ স্বৰূপ, সুখ স্বৰূপ, দিব্য স্বৰূপ, পৰম পবিত্ৰ স্বৰূপ। তুমি মোৰ পৰম সহযোগী, তুমি মোৰ পৰম আজ্ঞাকাৰী, তুমি মোৰ প্ৰতিটো কথাত, প্ৰতিটো সিদ্ধান্তত সন্মানপূৰ্বক সহযোগ কৰা।
তোমাৰ হৃদয়ত মোৰ প্ৰতি আস্থা, বিশ্বাস, সহযোগিতা, নিস্বাৰ্থ প্ৰেম, সুখ আনন্দ, আশীৰ্বাদৰে পৰিপূৰ্ণ হৈ পৰিছে। তুমি পৰিৱৰ্তন হৈছা। তুমি মোৰ প্ৰতিটো কথাক সন্মানপূৰ্বক সমৰ্থন কৰিছা। হে আত্মা, যদি কেতিয়াবা কিবা কথাত তোমাক মই আঘাত দিছিলো, তুমি মোক ক্ষমা কৰি দিছা আৰু তোমাক মই ক্ষমা দান কৰিছো। মোৰ তোমাৰ প্ৰতি কোনো আক্ষেপ নাই। তুমি সুস্বাস্থ্যৱান, নিৰোগী আৰু দীৰ্ঘায়ু হোৱা। তোমাৰ কল্যাণ হওক। তুমি দোষো দিশে উন্নতি কৰা। তোমাৰ সকলো ভাল হওক। এয়ে মোৰ অন্তঃকৰণৰ নিস্বাৰ্থ আশীৰ্বাদ, শুভকামনা, শুভভাৱনা আছে আৰু আজীৱন থাকিব। তুমি ৰোগমুক্ত, দুখমুক্ত, চিন্তামুক্ত, সমস্যামুক্ত, সকলো অসূয়া অশান্তি, ক'লা শক্তি, নিগেটিভ সংগ, সংস্কাৰৰ পৰা মুক্ত। তুমি সমস্ত বিকৰ্মৰ পৰা মুক্ত আত্মা। তুমি যেনেকুৱা, তুমি বহুত ভাল। তুমি মোৰ শ্ৰেষ্ঠ সন্তান। তুমি মোৰ শ্ৰেষ্ঠ স্বামী। তুমি মোৰ শ্ৰেষ্ঠ ভাই। তুমি মোৰ শ্ৰেষ্ঠ পত্নী। তুমি মোৰ শ্ৰেষ্ঠ আই। তুমি মোৰ শ্ৰেষ্ঠ পিতা। তুমি মোৰ শ্ৰেষ্ঠ শাহুৱা। তুমি যেনেকুৱা, তুমি মোৰ বাবে শ্ৰেষ্ঠ। যাৰ যি সম্বন্ধ সেইদৰে সম্বন্ধ উচ্চাৰণ কৰিব। তোমাৰ কল্যাণ হওক। তুমি জীৱনৰ প্ৰতিটো লক্ষ্য উদ্দেশ্যত সফল হোৱা। তুমি শান্ত আৰু স্থিৰ। শান্তি তোমাৰ স্বধৰ্ম। শান্তি তোমাৰ জনমসিদ্ধ অধিকাৰ। শান্তি তোমাৰ ব্যক্তিত্ব। শান্তি তোমাৰ স্বভাৱ সংস্কাৰ। তুমি শান্ত, শীতল আৰু স্থিৰ। আজিৰ দিনটোত তুমি মোক প্ৰতিটো কথা শান্তিপূৰ্বকভাৱে সহন কৰিছা, গ্ৰহণ কৰিছা আৰু সহযোগ কৰিছা। তুমি শান্তিৰ সাগৰ, পৰমাত্মাৰ সন্তান হোৱা। তুমি পৰিৱৰ্তন হৈছা। তোমাৰ আত্ম উপলব্ধি জাগিছে। তুমি সমস্ত বিকৰ্ম ত্যাগ কৰি শুদ্ধ পথলৈ আহিছা। মাতা পিতা, ঘৰ সংসাৰৰ প্ৰতি দায়িত্বশীল হৈছা।